Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ sir. আজি মই NumPy কেনেকৈ ইনষ্টল কৰিব লাগে Visual Studio Code সেই প্ৰসেসটো দেখাম। অলৰেডি আমি ডিসকাস কৰিছো NumPy কি হয়, NumPy লাইব্ৰেৰিজৰ মাধ্যমে আমি কি কৰিব পাৰো এইবিলাক অলৰেডি আমাৰ ডিসকাস কৰা হৈছে প্ৰিভিয়াস ক্লাছত। যদি তোমালোকে নতুন আহিছা আমাৰ চেনেলত তেতিয়া হলে আগৰ ক্লাছটো চাই লবা। এতিয়া কথা হল যে কেনেকৈ আমি এটো ইনষ্টল কৰিম। তো বলা আমি সময় নষ্ট নকৰো, ডাইৰেক্টলি আমি Visual Studio Code ওপেন কৰি লওঁ। যদি তোমালোকে Visual Studio Code ইনষ্টল কৰা নাই ইয়া তোমালোকে Python ইনষ্টল কৰা নাই, প্লিজ তোমালোকে ইনষ্টল কৰি লবা। ঠিক আছে, প্ৰথমত Python ইনষ্টল কৰিবা, তাৰ পিছত Visual Studio Code ইনষ্টল কৰি লবা। আৰু এটা কথা, Visual Studio Code এটা ওপেন সোর্স হয়, তো ইজিলি তুমি পাই যাবা, ফ্ৰী অ্যাভেলেবল আছে। সো তোমালোকে ইন্টারনেটত জাস্ট টাইপ কৰিবা Visual Studio Code, তোমালোকে লেটেস্ট ভার্সন ডাউনলোড কৰি লবা আৰু তাৰ পিছত আৰামছে ইয়াত তুমি কাম কৰিব পাৰা। যদি তোমালোকে কনফিগাৰ কৰিবলে কোনো ধৰণৰ অসুবিধা হয়, মানি লোৱা Python ৰান হোৱা নাই ইয়া C++ ৰান হোৱা নাই, তেতিয়া হলে মোক কমেন্ট কৰিবা, মই হেতু সলভ কৰি দিম। ওকে, তো এতিয়া আমি কি ইনষ্টল কৰিম? NumPy ইনষ্টল কৰিম। NumPy এটা সেপাৰেটলি লাইব্ৰেৰী হয়, সেপাৰেট লাইব্ৰেৰী। সো আমাৰ কি কৰিব লাগিব, নিজে ইয়াত ইনষ্টল কৰিব লাগিব। সো Visual Studio Code যেতিয়া তুমি ইনষ্টল কৰিবা, আৰু এটা বস্তু মনত ৰাখিবা, তোমাৰ নেট কানেকশন অন থাকিব লাগিব, তেতিয়া হলে হেতু ইনষ্টল হ'ব NumPy। মোৰ অলৰেডি NumPy ইনষ্টল আছে, মই তেতিয়া হলেও তোমালোকক দেখাবৰ কাৰণে আগেইন মই ইনষ্টল কৰাৰ চেষ্টা কৰি আছো। এতিয়া মই তোমালোকক NumPy ইনষ্টল কৰা দেখাম। ঠিক আছে, তো ফার্স্ট তুমি ইয়াত চাব পাৰা তিনটা ডট আছে, ইয়াত ক্লিক কৰিবা। টার্মিনাল, ইয়াত নিউ টার্মিনাল, ইয়াত ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰিলে তুমি এটা ফ্ৰেশ টার্মিনাল পাবা। ইয়াত ফার্স্ট তুমি যদি ভাবিছা যে মই Python কি ভার্সন, তাৰ কাৰণে তুমি ইয়াত সিম্পল Python লিখিবা, দেন দুবাৰ হাইফেন দিবা, স্পেস দিবা এটা, দেন দুবাৰ হাইফেন ভার্সন লিখিবা। তো ইয়াত চাব পাৰা Python 3.13.1 আমাৰ ইয়াত ইনষ্টল আছে। এতিয়া মোৰ NumPy ইনষ্টল কৰিব লাগে। তো মোৰ অলৰেডি মোৰ Visual Studio Code NumPy ইনষ্টল কৰা আছে, কিন্তু তোমালোকক দেখাবৰ কাৰণে মই আগেইন NumPy ইনষ্টল কৰিম। তাৰ আগত মই চাই লওঁ মোৰ কোনটো ভাৰ্সন। তো হেতুৰ কাৰণে মই ইয়াত লিখিম pip show NumPy। তো মই যেতিয়া pip show NumPy লিখিম আৰু এন্টাৰ প্ৰেছ কৰিম, ইয়াত মোক দেখাই দিব মোৰ ভাৰ্সনটো। মই জাস্ট এটো স্ক্ৰল কৰি ওপৰৰ ফালে লৈ যাম, আৰু ইয়াত তোমালোকে চাব পাৰিবা যে আমি pip show NumPy তলতে যেনেকৈ NumPy আহি গল ইয়াত নামটো, তাৰ পিছত ভাৰ্সন 2.2.3, এটো আমাৰ হল ভাৰ্সন। এতিয়া আমি কনফার্ম হৈ গলো যে আমাৰ NumPy ইনষ্টল আছে। বাট তোমালোকে কমান্ড নাজানা কেনেকৈ ইনষ্টল কৰিব লাগে, হেতু কাৰণে তোমালোকক এটো দেখাব লাগিব। সো তোমালোকে ইয়াত লিখিবা Python, তাৰ পিছত তোমালোকে স্পেস দিবা, হাইফেন m দিবা, তাৰ পিছত তোমালোকে লিখিবা pip লিখিবা, দেন ইনষ্টল লিখিবা এন্ড NumPy লিখিবা। NumPy লিখাৰ পিছত এন্টাৰ প্ৰেছ কৰি দিবা, আৰু অটোমেটিকলি তোমাৰ ইয়াত ইনষ্টল হৈ যাব। ঠিক আছে, তো আমাৰ অলৰেডি ইনষ্টল আছে, তাৰ কাৰণে এটো আৰু ইনষ্টল নকৰে। তো আই থিংক তোমালোকে বুজি পাইছা কেনেকৈ NumPy ইনষ্টল কৰিব লাগে। এতিয়া আমি আগবাঢ়ো। এতিয়া আমি এটা নতুন প্ৰগ্ৰাম কৰিম, য'ত মই তোমালোকক ৰেঞ্জ দেখাম, ৰেঞ্জ। তো ইয়াত প্ৰথমত আমি ইম্পোর্ট কৰিম import ইম্পোর্ট NumPy, এটো লিখিব লাগিব as np লিখিবা, as a object। ঠিক আছে, তো np, ইয়াত np লিখিবা, এন্টাৰ কৰি দিয়া। তো এতিয়া import NumPy, আমি NumPy যোনটো ক্লাস ইয়া যোনটো লাইব্ৰেৰিজ আছে হেতু আমি ইয়াত লিখি দিছো NumPy as a np মানে অবজেক্ট। ওকে, এটো মই সেভ কৰি দিও ফাইলটো। তো আজি আমি সিম্পল এৰেঞ্জ কৰিম। সো এতিয়া এৰেঞ্জ কি কৰিব, তুমি কিছুমান ভ্যালু স্টোৰ কৰিব বিচাৰিছা। তো এৰে ইকুৱেল, তাৰ পিছত np লিখিবা ডট, ইয়াত তুমি লিখি দিবা এৰেঞ্জ। ঠিক আছে, আৰু ইয়াত তুমি জাস্ট ৰেঞ্জ দি দিবা,
কিমান লকে তোমাৰ ভ্যালু লাগে তো মানি লোৱা 1 দিলা আৰু ইয়াত 10 দি দিলা তো 1 ৰ পৰা আপ টু 9 লকে তুমি ভ্যালু পাবা ঠিক আছে অটোমেটিকলি এটো আহি যাব তুমি সিম্পলি প্ৰিন্ট লিখা মানে এটো কি কৰিব 1 ৰ পৰা 10 লকে তোমাক কি কৰিব ভ্যালু জেনাৰেট কৰি দিব ইন্টিজাৰ ভ্যালু জেনাৰেট কৰি দিব আৰু এটা এৰে সিঙ্গল এৰে ক্ৰিয়েট কৰি দিব ব্ৰেকেটত ARR লিখি দিয়া এন্ড তুমি এটো প্ৰিন্ট কৰি চাব পাৰা arrange.text আহিছে টেক্সট ফাইল বুলি সেভ কৰা হৈছে এটো আমি চেঞ্জ কৰিব লাগিব সো এটো প্লেন টেক্সটৰ পৰা আমি চেঞ্জ কৰি লম পাইথন সেভ কৰি দিয়া এতিয়া এক্টিভ হৈ গল গুটেবিলাক এতিয়া run python file in terminal এটো run কৰা তো ইয়াত তুমি এতিয়া आंसर চাবা তো ইয়াত চাব পাৰা আমাৰ এটা এৰে জেনাৰেট হৈ গল ঠিক আছে তো আমাৰ এটাই কি হয় আমাৰ এটাই ৰো কব পাৰা ঠিক আছে ইয়াত আমাৰ কমপ্লিট আহি গল এইকেটা আমাৰ ভ্যালু ষ্টৰ হৈ গৈছে এতিয়া তুমি ইয়াৰ শেপ চেঞ্জ আৰু ইয়াত আমি শেপ চাব পাৰিম প্ৰিন্ট লিখি কিনে কি আহিছে এটো চাই লবা array.shape shape দিলে তুমি shape চাব পাৰিবা এটো কি ধৰণৰ shape তো ইয়াত তোমাক কৈ দিব ৰো only ৰো 10টা ৰো আছে ঠিক আছে কিন্তু কলম এটাই তো ইয়াত আমাৰ আহি গৈছে এটো কনফার্ম হৈ গলো এতিয়া তুমি ইয়াত যদি ডট দি কিনে ৰিশেপ লিখা তো কি কৰিব তোমাক এটা ৰিশেপ বনাই দিব এতিয়া 10 আছে তুমি 10ক কেনেকে আইডেন্টিফাই মানে কেনেকে তুমি ইয়াত যেতিয়া 10টা ভ্যালু আছে তুমি 1 ৰ পৰা 11 দিছা মানে 1 2 3 কৰি চালে তুমি কাউন্ট কৰিলে 10টা ভ্যালু আছে এই 10টা ভ্যালুক তুমি কনভার্ট কৰিবা টু ডাইমেনশনাল এৰেত তো ইয়াত ৰিশেপ মানে টু ডাইমেনশনাল এৰেত তুমি কনভার্ট কৰিব পাৰিবা যেতিয়া তুমি মানে যেতিয়া তুমি এই ফাংশনটো ইউজ কৰিবা তো 2 দিলা প্ৰথমত 2 কিয় দিছো মই জানো যে 2 5 যা 10 হয় টোটাল আমাৰ 10টা ভ্যালু আছে তাৰ কাৰণে আমাৰ সেই হিচাপে ইয়াত মানে আমাৰ কি কৰিব লাগিব rows and column জেনাৰেট কৰিব লাগিব ওকে যদি মই ইয়াত এতিয়া কমা 5 দি দিছো এতিয়া আমাৰ কি হ'ল 2,5 ৰিশেপ হৈ যাব আৰু আমি ইয়াত প্ৰিন্ট কৰি চাব পাৰিম তো লেটস সি ৰান কৰি চোৱা তো তুমি ইয়াত চাব পাৰিবা যে আমাৰ দুটা ৰো হৈ গল মই যোনটো কৈছো আৰু পাঁচটা আমাৰ ভ্যালু ষ্টৰ হৈ গৈছে ঠিক আছে পাঁচটা কলম 1 2 3 4 5 পাঁচটা কলম আৰু ইয়াত শো কৰিছে যে 2,5 শেপ আমাৰ কোনটো শেপ হে শেপে আহি গৈছে এতিয়া তুমি ইয়াত মানি লোৱা কিবা কাৰণে 3 দিলা 2 3 যা 6 তো এটো কি দেখাব তোমাৰ এটা এৰর দেখাব তো ইয়াত চাব পাৰা এটো এৰর দেখাব তো তুমি হেতু তোমাৰ মাইন্ডত সেট হ'ব লাগিব যে তুমি কি ধৰণৰ কেইটা ভ্যালু আছে আৰু কি ধৰণৰ শেপ বনাব বিচাৰিছা তোমাৰ ভ্যালুৰ ওপৰতে তুমি শেপ বনাব পাৰিবা যদি তোমাৰ এতিয়া আমি এটো উল্টা কৰিলো কোনো অসুবিধা নাই মই 5 দিলো কমা 2 দিলো মানে পাঁচটা ৰো হ'ব আৰু দুটা কলম হ'ব ৰান কৰিছো এটো আমাৰ পারফেক্টলি কাম কৰিব তো এই বস্তুটো তোমালোকে মনত ৰাখিবা আদারওয়াইজ তোমালোকে কি হ'ব তোমালোকে কনফিউজ হৈ যাবা আৰু তোমালোকে কৰিব নোৱাৰিবা ঠিক আছে এৰর আহিব তো এটো তোমালোকে বুজি পাইছা আই থিংক তোমালোকে এটো বুজি পাইছা ঠিক আছে তো এতিয়া আমি কি কৰিম আমি এন্টাৰ কৰাৰ পিছত ইয়াত ডেটা টাইপস দেখাব বিচাৰিছো এতিয়া এৰে 1 দিয়াৰ পিছত ইয়াত মই এনেকে ইকুৱেল দিলো np.array যদি তুমি ম্যানুয়ালি এৰে বনাব বিচাৰিছা তেতিয়া হলে এনেকে দিবা আৰু ইয়াৰ ভিতৰত যে কোনো ভ্যালু দিলা মানি লোৱা 12 দিলা এনেকে দিলা আৰু এতিয়া তুমি এটো চেঞ্জ কৰিব বিচাৰিছা তো তুমি ডি টাইপ লিখিব লাগিব ডি টাইপ লিখাৰ পিছত তুমি ইয়াত s লিখি দিবা এটো কি কৰিব তোমাৰ যোনটো এৰে তুমি বনাইছিলা ইন্টিজাৰ এটো কনভার্ট কৰি দিব স্ট্ৰিংত তো ইয়াত আমি প্ৰিন্ট কৰি চাও প্ৰিন্ট লিখাৰ পিছত এৰে 1 লিখি দিয়া এতিয়া তুমি এটো ৰান কৰি চোৱা তুমি এটো as a string treat হ'ব ইয়াত আমাৰ কি এৰর আহিছে এবাৰ আমি ৰিড কৰি চাও s ইয়াত s যে আমি লিখিছো এটো
মানে হি আণ্ডাৰষ্টেণ্ড মানে হি বুজি পোৱা নাই ঠিক আছে আমি ডাবল কোটছত এছ দি দিওঁ লেটছ সি এতিয়া বুজি পায় নে নাই ইয়া মে বি কেপিটেল এছ দিব লাগিব yes তো ইয়াত কেপিটেল এছ দিবা তেতিয়াহ'লে হি গম পাব যে দিজ অল আৰ মিন্স দিজ অল আৰ এতিয়া আমাৰ কি হৈ গ'ল ষ্ট্ৰিঙত কনভাৰ্ট হৈ গৈছে ঠিক আছে তো আৰু এটা কথা যদি তুমি মানি লোৱা অলৰেডি বনাই লৈছা তোমাৰ অলৰেডি ইণ্টিজাৰত তুমি ইয়াত বনাই লৈছা চ' এইবিলাক ইণ্টিজাৰ তুমি ইণ্টিজাৰক আকৌ বেলেগকৈ মানি লোৱা এক্স এটা ভেৰিয়েবল ল'লা দেন তুমি ইয়াত লিখিবা এৰে সৰি ARR কেপিটেল এইটো স্মল দি দিওঁ ইকুৱেল এৰে 1 যোনটো আমাৰ এৰে 1 এইটো ঠিক আছে য'ত আমাৰ ইণ্টিজাৰ ভেলু আছে ডট দি দিম তাৰপিছত আমি ইয়াত লিখিম ASTYPE এইটো ফাংচন ইউজ কৰিবা ব্ৰেকেট দিবা আৰু ইয়াত তুমি ডাইৰেক্টলি ইণ্টিজাৰ সৰি মানি লোৱা ফ্লোট FLOAT ফ্লোট লিখি দিবা ঠিক আছে তো ফ্লোট এতিয়া কি কৰিম আমি যোনটো আমাৰ ইণ্টিজাৰ ভেলু আছে এইটো কনভাৰ্ট কৰি আছো আমি ফ্লোটত এইটো আমি স্মল দিব বিচাৰিছো আৰু ইয়াত x লিখি দিয়া তো তুমি চাব পাৰিবা যে আমাৰ যোন ভেলুবিলাক ইণ্টিজাৰত আছে গোটেইবিলাক ফ্লোটত কনভাৰ্ট হৈ গ'ল তো ইয়াত চাব পাৰা 12.344 পইণ্ট এনেকে আহি আছে তো মই তোমালোকক কৈ দিলো যে কেনেকে আমি শেপ এৰেঞ্জৰ মাধ্যমে কণ্টিনিউয়াছলি ভেলু ষ্ট'ৰ কৰিব পাৰোঁ ঠিক আছে আৰু শেপৰ মাধ্যমে ৰিশেপৰ মাধ্যমে কেনেকে আমি চেঞ্জ কৰিব পাৰোঁ শেপৰ মাধ্যমে আমি চাব পাৰোঁ যে আমাৰ কি মানে কি ধৰণৰ শেপ হয় ওকে আৰু কোনটো 2 ডাইমেনশ্যনেল এৰে হেতুৰ কাৰণে এনডিম লিখি দিবা তো হেতু ইয়াত মই আগেন দেখাই দিওঁ প্ৰিন্ট লিখি কিনে যদি তুমি ইয়াত ARR মানে যোনটো ভেৰিয়েবল নাম দেন NDIM লিখাৰ লগে লগে তুমি এতিয়া চাবা ৰান কৰি চাবা যে তোমাৰ ইয়াত দেখাই দিব 2 ডাইমেনশ্যনেল এইটো চোৱা 2 ডাইমেনশ্যনেল এৰে দেখাই আছে ওকে তো আই থিংক তোমালোকে এইটো বুজি পাইছা কেনেকে আমি এৰেঞ্জ এণ্ড ৰিশেপ কৰিব পাৰোঁ ঠিক আছে তো ইয়াত তুমি ভেলু চেঞ্জ কৰিলে সেই হিচাপে তোমাৰ ৰিশেপটো চেঞ্জ কৰিব লাগিব যদি ভেলু কম দিছা মানি লোৱা ইয়াত মই দি দিছোঁ 7 তো যদি মই ইয়াত 7 দি দিছোঁ 1 অৰ পাছ 7 মানে 6 লকে ভেলু ষ্ট'ৰ হ'ব তো তুমি 2 3 is 6 2 and 3 দি দিয়া দ্যাটছ ইট তো আগেন মই তোমালোকক আৰু এটা এক্সাম্পলৰ মাধ্যমে ইয়াত বুজাই দিলোঁ ঠিক আছে তো আই থিংক তোমালোকে এই কনচেপ্টবিলাক বুজি পাইছা এই সৰু সৰু কনচেপ্টে আগত গৈ কিনে আমাৰ কাৰণে হেল্প কৰিব ঠিক আছে তো মই ইয়াতে এইটো সমাপ্ত কৰোঁ আজিৰ ক্লাছটো অলপ চাই লোৱা তাৰপিছত মই নেক্সট ক্লাছত আৰু কিছুমান বস্তু তোমালোকক দেখাম